ইউটিউব চেনেল বন্ধুসকল বছৰটো শেষৰ দিনে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কেইবাখনো বিষয়ত ঘোষণা কৰিছে। ইতিমধ্যে আপোনাক মই সাধাৰণতে বছৰটো শেষৰ যিটো কেবিনেট গ্ৰহণ কৰা হৈছিল এই কেবিনেটত কেইবাটাও বিষয়ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়ে সাধাৰণতে ঘোষণা কৰিছে 20টাকৈ সাধাৰণতে ঘোষণা কৰিছে কেবিনেট বৈঠকত। আৰু এই বছৰটো শেষৰ দিনা আপোনাক এই কেবিনেট বিষয়ত ঘোষণা কৰাৰ সাধাৰণতে আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি ঘোষণা কৰিছে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজৰ মুখেৰে শুনিব পাৰিব। আৰু কোনো টেনশ্যন নাই, সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসম চৰকাৰৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলটোৰ পৰা পাই থাকিব। সকলোক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ অন্তৰফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ছাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বছৰটো শেষৰ দিনে আপোনালোকক মই সাধাৰণতে ভাল খবৰ এটা দিবলৈ বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি কেবিনেট গ্ৰহণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে লাইভ প্ৰুফ সহকাৰে আপোনালোকে সকলো ভিডিঅ'ৰ জৰিয়তে এইটো ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব। সকলোৱে চাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি কৈছে ভিডিঅ'টো অলপ ডাঙৰ হ'ব পাৰে, 20টাকৈ ডাঙৰ ঘোষণা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়ে এই কেবিনেট গ্ৰহণখিনি আপোনালোকে ভালকৈ শুনিব, আপোনালোক অলপ হ'লেও উপকৃত হ'ব। চাকৰিৰ ওপৰতে হওক, বেলেগ নিবনুৱাসকলৰ ওপৰতে হওক, মাটি খাজনা ৰচিত ওপৰত হওক, ৰেচন কাৰ্ডৰ ওপৰতে হওক, বহুত ভাল ঘোষণা কৰিছে। আৰু আপোনালোকে কেবিনেট বৈঠকৰ ওপৰত কি কৈছে আপোনালোকে ভিডিঅ'টো ভালকৈ চালে আপোনালোকে গম পাই যাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি কেবিনেট গ্ৰহণ কৰা হৈছে লাইভ কেবিনেট বৈঠক তিনিচুকীয়াত অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ জানুৱাৰী মাহৰ কেবিনেট বৈঠক উত্তৰ লখিমপুৰত অনুষ্ঠিত হ'ব আৰু ফেব্ৰুৱাৰীৰ কেবিনেট বৈঠক নলবাৰী জিলাত অনুষ্ঠিত হ'ব। তাৰ পিছত মাৰ্চ এপ্ৰিলৰ পৰা আমি জিলাৰ সদৰত কেবিনেট বৈঠক অনুষ্ঠিত নকৰোঁ, কাৰণ লোকসভাৰ নিৰ্বাচন থাকিব, বানপানীৰ পৰিৱেশ থাকিব। অৰ্থাৎ এই বছৰ আমি 4টা জিলা সদৰতে আমি কেবিনেট বৈঠক অনুষ্ঠিত কৰিম। আজি তিনিচুকীয়া হৈ গ'ল। জানুৱাৰী মাহত আমি লখিমপুৰলৈকে যাম আৰু ফেব্ৰুৱাৰী মাহত আমি নলবাৰী জিলাত কেবিনেট বৈঠক অনুষ্ঠিত কৰিম। আজিৰ তিনিচুকীয়া কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে, যাৰ বিষয়ে মই আপোনালোকক অলপমান বুজাই দিব খুজিছোঁ। আপোনালোকে জানে যে আমি অসমত মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ আদি বনাইছোঁ, কিন্তু এটা সদায় মনত চিন্তা থাকে যে এই কলেজ আৰু অনুষ্ঠানবিলাকত যাতে দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰিব পাৰে। আৰু দৰিদ্ৰ পৰিয়াল বুলি ক'লে আমাৰ মনলৈ আহে চৰকাৰী শিক্ষানুষ্ঠানবোৰ। আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে অসমৰ ইঞ্জিনিয়াৰিং কলেজসমূহৰ 5% চিট আমি গভৰ্ণমেণ্ট স্কুলত 7মান শ্ৰেণীৰ পৰা 12মান শ্ৰেণীলৈ একেৰাহে পঢ়া ছাত্ৰ ছাত্ৰীৰ কাৰণে সংৰক্ষিত কৰিম। তাৰমানে ষ্টুডেণ্ট এজনে ক্লাছ 7ৰ পৰা গভৰ্ণমেণ্ট স্কুলত পঢ়া হ'ব লাগিব আৰু আপ টু 12 হায়াৰ ছেকেণ্ডাৰী গভৰ্ণমেণ্ট স্কুলখনৰ পৰাই উত্তীৰ্ণ হ'ব লাগিব। তাৰ বাবে তেওঁলোকৰ বাবে 5% ইঞ্জিনিয়াৰিং কলেজৰ চিট আৰু 5% মেডিকেল কলেজৰ চিট সংৰক্ষণ হ'ব। এইটো এটা আজি আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰে উদ্যোগীকৰণৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দি আহিছোঁ। আজি ৰাজ্য চৰকাৰে অসমত নতুনকৈ বিনিয়োগৰ বাবে 438 কোটি টকাৰ 3টা প্ৰপ'জেল অনুমোদন কৰে। এই প্ৰপ'জেলবিলাকৰ ভিতৰত প্ৰথমটো হ'ল যে এখন টাটাই তাজ হোটেল কাজিৰঙাত প্ৰতিষ্ঠা কৰিব। গুৱাহাটীত এখন ৰেডিশ্যনৰ নতুন হোটেল এখন প্ৰতিষ্ঠা হ'ব আৰু বঙাইগাঁও জিলাত ভাগ্যশ্ৰী উদ্যোগ বুলি এটা কোম্পানীয়ে বেম্বো ক্ৰেছ বেৰিয়াৰ বনাব। অৰ্থাৎ আপোনালোকে জানে যে PWDয়ে যেতিয়া নেশ্যনেল হাইৱে বনায়, ক্ৰেছ বেৰিয়াৰবিলাক লোহাৰ হয়, ষ্টীলেদি বনায়। কিন্তু এখেতসকলে কৈছে যে অসমৰ বেম্বোক আমি যদি ট্ৰিটমেণ্ট কৰি লওঁ তেতিয়াহ'লে লোহাৰ ক্ৰেছ বেৰিয়াৰতকৈ বেম্বো ক্ৰেছ বেৰিয়াৰ বেছি শক্তিশালী। এই তিনিওটা উদ্যোগে আমাক 438 কোটি টকাৰ ইনভেষ্টমেণ্ট প্ৰপ'জেল দিছিলে। কেবিনেটে ষ্টেট ইণ্ডাষ্ট্ৰিয়েল পলিচি অনুসৰি এই ইনভেষ্টমেণ্ট প্ৰপ'জেল কেইটা অনুমোদন কৰে। ইয়াৰ ফলত ৰাজ্যত
1400 নতুন সংস্থাপনৰ সুবিধা বৃদ্ধি হ'ব। আমাৰ ৰাজ্যত CSR বুলি ক'লে বিভিন্ন বিভাগে বিভিন্ন ধৰণে বিভিন্ন কোম্পানীৰ পৰা CSR সংগ্ৰহ কৰে আৰু দেশত 25,000 কোটি টকাৰ CSR কোম্পানীসমূহে আগবঢ়ায়। অসমে মাত্ৰ তাৰ 350 কোটি টকা লাভ কৰে, কাৰণ আজিলৈকে অসমত CSR অথৰিটি নাছিলে যোনে সংঘবদ্ধভাৱে বা এটা ছিষ্টেমেটিকেলি ভাৰতৰ বিভিন্ন কোম্পানীসমূহক এপ্ৰ'চ কৰিব পাৰে যে অসমত আপোনালোকে বিনিয়োগ কৰক আৰু বিনিয়োগৰ আমি আপোনালোকক সুবিধা কৰি দিম। আজি ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি অথৰিটি বুলি আমি এটা অথৰিটি ক্ৰিয়েট কৰিছোঁ, যাতে আমি লাহে লাহে অসমত CSR ফাণ্ডৰ বিনিয়োগটো আমি বঢ়াব পাৰোঁ। নহ'লে আমাৰ অইল ইণ্ডিয়া NRL যিখিনি দিয়ে তাতকৈ ওপৰত আৰু আমাৰ ৰাজ্যত CSR বিনিয়োগ নহয়। সেই ক্ষেত্ৰত আমি এটা খুব শৃংখলাবদ্ধভাৱে কাম কৰাৰ কাৰণে আমি CSR অথৰিটি এটা আজি কেবিনেটত আমি অনুমোদন জনাওঁ। এজন ভাৰতীয় প্ৰশাসনিক বিষয়াক CEO হিচাপে লৈ এই CSR অথৰিটিটো গ্ৰহণ কৰা হ'ব। আমাৰ ৰাজ্যৰ ATCLৰ বাগানসমূহ, আছাম টি কৰ্পৰেশ্যনৰ চাহ বাগিচাসমূহ আমি যদিও লিজত দিছোঁ বহুকেইখন, তথাপিতো তেওঁলোকৰ শ্ৰমিকসকলৰ পুৰণা যিবিলাক দেনা পাওনা আছে তাৰ দায়িত্ব ৰাজ্য চৰকাৰে সদায় গ্ৰহণ কৰিব বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ। সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি কেবিনেটে ATCৰ প্ৰভিডেণ্ট ফাণ্ডলৈ 100 কোটি টকাৰ এটা অনুমোদন আগবঢ়াইছে। এই পইচাখিনি দিয়াৰ পিছত পুৰণা দেনা পাওনা হিচাপে আৰু আমাৰ 100 কোটি টকা থাকি যাব। তাক আমি অহা বছৰ পূৰণ কৰাৰ বাবে চেষ্টা কৰিম। তেতিয়া আমাৰ আন এটা প্ৰতিশ্ৰুতি এটা পূৰণ হৈ পৰিব। ৰাজ্য চৰকাৰে আমাৰ কোৰ্টত যিবিলাক PP, APP আছে, আগতে আমি কণ্ট্ৰেক্ট বেচিছত নিযুক্তি দিছিলোঁ। এতিয়া আমি পাৰ্মানেণ্ট নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ। কিন্তু ৰাজ্যৰ অধিবক্তাসকলে আমাক বিচাৰিছিল যে 5 বছৰ হ'লেও তাৰ এজৰ লিমিটটো বঢ়াই দিব লাগে, যাতে পুৰণা অধিবক্তাসকলেও ইয়াত আবেদন কৰাৰ এটা সুযোগ পায়। আজি আমি PPP, APP আদিৰ ক্ষেত্ৰত নিযুক্তিৰ যিটো বয়সৰ ঊৰ্ধ্ব সীমা তাক আৰু 5 বছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত ল'লোঁ। ফলত জেনেৰেল কাষ্টত আবেদনকাৰীৰ বয়স 45 বছৰলৈকে বৃদ্ধি হ'ব। ST, SCৰ ক্ষেত্ৰত ই 50 বছৰলৈ বৃদ্ধি হ'ব, যাতে বৰ্তমান কাম কৰি থকা PPP, APP সকলেও আবেদন কৰাৰ এটা সুযোগ লাভ কৰিব পাৰে। উত্তৰ গুৱাহাটীত চাৰ্টাৰ্ড একাউণ্টছ অফ ইণ্ডিয়া নামৰ এটা অনুষ্ঠানে এখন শিক্ষানুষ্ঠান পাতিব বিচাৰে। তাৰ বাবেও আজি আমি মাটি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আমাৰ মাটিত আপোনালোকে যদি চাই, মাটিত বহুতবোৰ নাম আছিলে, লাখেৰাজ, ম্যাদী পট্টা, বিভিন্ন ধৰণৰ প্ৰায় 100 বিধমান নাম আছিলে। সেইকাৰণে মানুহ কনফিউজন হৈ যায় যে এইটো কি মাটি। এই গোটেই মাটিৰ নমেনক্লাচাৰবিলাক চেঞ্জ কৰি লাখেৰাজ, নিখিৰাজ, টি পাট্টা 100টামান নাম আছে, যাৰ ফলত সাধাৰণ মানুহক বিপথে পৰিচালিত কৰাত আমাৰ সুবিধা হৈছিলে। এতিয়া আমি মাটিৰ নামবিলাক হাৰমনাইজ কৰি, কেটেগৰীবিলাক হাৰমনাইজ কৰি মাত্ৰ 5টা কেটেগৰীলৈকে গোটেই মাটিখিনি আমি লৈ আহিলোঁ। ম্যাদী পট্টাৰ নাম পিৰিয়ডিক পট্টা হ'ব, একচনীয়া পট্টাৰ নাম আমাৰ এনুৱেল পট্টা হ'ব, যিবিলাক আমাৰ টি গাৰ্ডেনৰ মাটি আছে সেইবিলাক বিশেষ ম্যাদী পট্টা হ'ব, চৰকাৰী মাটি অসম চৰকাৰৰ ম্যাদী হ'ব। এই ধৰণে আমি প্ৰায় 100টামান নমেনকালচাৰৰ জেগাত আমি একেবাৰে চমু কৰি দিলোঁ
আৰু প্ৰত্যেকটো নাম শুনিলে আমি গম পাম যে এই মাটিটো বিশেষ মাটি, তাৰমানে আৰু কাকো হস্তান্তৰ কৰিব নোৱাৰি। এই মাটিটো ম্যাদী পট্টা, পিৰিয়ডিক পট্টা, তাৰমানে ইয়াক বিক্ৰী কৰিব পাৰি। আগতে ইমান নাম আছিল যে সাধাৰণ মানুহ হাবুডুবু খাই যায়। ইয়াক আজি আমি সংশোধন কৰি এটা সুন্দৰ আমি হিচাপলৈকে লৈ আহিলোঁ। মিছন বসুন্ধৰাৰ অধীনত আজি আমি 4,444 গৰাকী ব্যক্তিক মাটিৰ পট্টা দিবৰ কাৰণে অনুমোদন জনাওঁ। আপোনালোকক জনাবলৈ পাই মই ভাল পাইছোঁ যে আমি মিছন বসুন্ধৰাত দ্বিতীয়ত বৰ্তমানলৈকে 2,10,000 মাটি আমি নিষ্পত্তি কৰিব পাৰিছোঁ। অৰ্থাৎ 2,10,000 জনে মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে। সেই শৃংখলাত আজি আমি আৰু 4,444 জনক আগুৱাই দিলোঁ। সংখ্যাটো আজি আৰু বাঢ়ি গ'ল। গতিকে আমি ভাবোঁ যে 31 ডিচেম্বৰত মিছন বসুন্ধৰা দ্বিতীয়টো সামৰণি হ'ব। তৃতীয় আৰম্ভ কৰাৰ আগত আমি অতি কমেও 2,20,25,000 মানুহক মাটিৰ পট্টা দিব পাৰিম। তিনিচুকীয়া জিলাতে অসমৰ ভিতৰত হাইয়েষ্ট মাটিৰ পট্টা হৈছে, এটা সাধাৰণভাৱে এটা মই উল্লেখ কৰিলোঁ। আজি আমি এটা কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। আমাৰ ৰেচন কাৰ্ডবিলাক চৰকাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নাপাইছিল, যিহেতু তেওঁলোকে পেঞ্চন পাইছিলে। আজি আমি কেবিনেটে এটা সিদ্ধান্ত লৈলোঁ যে 4th গ্ৰেডৰ ৰিটায়াৰ্ড পাৰ্চনেলেও ৰেচন কাৰ্ড পাব পাৰিব। গ্ৰেড 4 যদি মই চৰকাৰী চাকৰিয়ালে ৰেচন কাৰ্ড নাপায়, যিহেতু এইটো দৰিদ্ৰ মানুহৰ কাৰণে দিয়া হয়, কিন্তু গ্ৰেড 4ৰ ৰিটায়াৰ মানুহ এজনকো আমি দৰিদ্ৰ বুলিয়ে ধৰি লৈছোঁ, আৰু তেওঁলোকে ফ্ৰী ৰেচন আৰু আয়ুষ্মান ভাৰতৰ সেৱা লাভ কৰিব পৰাকৈ ৰেচন কাৰ্ড লাভ কৰিব। কিন্তু গ্ৰেড 3 নহয়, এইটো অনলি ফৰ গ্ৰেড 4। আজি কেবিনেটত সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও আন কিছুমান ৰুটিন সিদ্ধান্ত আমি লৈছোঁ, যিখিনি আপোনালোকৰ ইণ্টাৰেষ্ট থাকিলে পিছত মোৰ টুইটত বা অসম চৰকাৰৰ ষ্টেটমেণ্টত আপোনালোকে পঢ়ি ল'ব পাৰিব। আমি যিখন জিলালৈ যাওঁ সেইখন জিলাত কিছু উন্নয়নমূলক কাম কৰাৰ বাবে আমি প্ৰচেষ্টা কৰোঁ। এই প্ৰচেষ্টাৰ অধীনত আজি তিনিচুকীয়া জিলাৰ বাবে মই কেইটামান কেবিনেটে অনুমোদন কৰা আঁচনি ঘোষণা কৰিব খুজিছোঁ। তিনিচুকীয়া পৌৰসভাৰ বা তিনিচুকীয়া বিধানসভা সমষ্টিত আমি থানা চাৰিআলিত এটা মাল্টি লেভেল কাৰ পাৰ্কিং বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। তিনিচুকীয়া বাইপাছত আমি এটা ISBT বাছ টাৰ্মিনাছ এটা বনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটা ট্ৰাক টাৰ্মিনেল এটা আমি বনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাৰ পাৰ্কিং হ'ল, ISBT হ'ল, ট্ৰাক টাৰ্মিনেল হ'ল। তিনিচুকীয়া মেডিকেল কলেজলৈকে যোৱা ৰাস্তাটোৰ ওপৰত আমি এখন উৰণীয়া সেতু আজি আমি অনুমোদন কৰিছোঁ, যাতে যান বাহনৰ ভিৰৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ। ইয়াৰ উপৰিও তিনিচুকীয়াৰ নপুখুৰী পাৰ্কৰ উন্নয়নৰ বাবে আমি 10 কোটি টকা দিব খুজিছোঁ। বৰদলৈ নগৰ পাৰ্কৰ বাবে আমি 2 কোটি টকা অনুমোদন আগবঢ়াইছোঁ। ৰঙাগড়া ৰোড আৰু 4 লেন ক্ৰছিঙৰ মাজত আমি এটা আণ্ডাৰপাছ বনাব খুজিছোঁ, যাতে তলেদি আমি গাড়ীটো পাৰ কৰিব পাৰোঁ, ৰঙাগড়া ৰোড আৰু 4 লেন ক্ৰছিঙৰ মাজত। আৰু বৰ্তমান যিখন নপুখুৰী তিনিচুকীয়া ফ্লাইঅভাৰ আছে, তাতে আমি নপুখুৰীৰ যিটো অঞ্চল আছে তাত আমি এখন ফ্লাইঅভাৰখন আমি ষ্ট্ৰেংথেনিং আৰু সুন্দৰ কৰিব খুজিছোঁ। চাবুৱাৰ সমষ্টিত আমি বৰ্তমানৰ চাবুৱা সমষ্টিত কোৰ্ট তিনিআলিৰ পৰা DC অফিচৰ পৰা গুৰু টেগ বাহাদুৰ যিটো ৰাস্তা, তাক আমি অতি সুন্দৰ কৰি উইথ ড্ৰেইনেজ আমি বনাব খুজিছোঁ, যাতে ৰাইজৰ উপকাৰ হয়। ডুমডুমা কলেজৰ বাবে আমি এখন ষ্টেডিয়াম, এখন ইনডোৰ ষ্টেডিয়াম এখন দিব সিদ্ধান্ত লৈছোঁ, তাত 12 কোটি টকা লাগিব। ডুমডুমা টাউনত আমি আৰু এটা সুকীয়াকৈ ইনডোৰ ষ্টেডিয়াম এটা বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ, সেইটোতো প্ৰায় 12 কোটি টকা লাগিব।
ডুমডুমা নদীৰ ওপৰত আমি এখন RCC ব্ৰিজ দিব সিদ্ধান্ত লৈছোঁ আৰু ডুমডুমা টাউনৰ আমি এখন ফ্লাইঅভাৰ বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ মাৰ্ঘেৰিটাত আমি মাৰ্ঘেৰিটাৰ পৰা চাংলাং গেটলৈকে যিটো ৰাস্তা আছে তাক আমি বনাব বিচাৰিছোঁ মাৰ্ঘেৰিটাৰ পৰা নামটক গেটলৈকে আমি ৰাস্তাটো বনাব খুজিছোঁ আৰু জাগুন কাঠাচিনা সীমাৰ পৰা টেকাৰী ব্ৰহ্মজান গাঁৱলৈকে আমি বুঢ়ীদিহিং নদীৰ ওপৰত দলং এখন বনাই সুন্দৰ কৰি ৰাস্তাটো আমি বনাব খুজিছোঁ ডিগবৈত আমি এটা ইনডোৰ ষ্টেডিয়াম বনাব খুজিছোঁ উইথ ছুইমিং পুল ডিগবৈ চাৰিআলিৰ পৰা বৰবিললৈ যিটো 2 কিলোমিটাৰ ৰাস্তা আছে তাত আমি ড্ৰেইনেজ দিব খুজিছোঁ আৰু মাকুম টাউনক আমি এটা মাষ্টাৰ প্লেনৰ অধীনত তাৰ নলা নৰ্দমাখিনি আমি বনাই দিব খুজিছোঁ শদিয়াৰ ভূপেন হাজৰিকা সেতুৰ কাষতে আমি খুব সুন্দৰ কৰি এটা ভূপেন হাজৰিকাৰ ষ্টেচু বনাব খুজিছোঁ ষ্টেচু উইথ পাৰ্ক আদি প্ৰায় 6-7 কোটি টকা তাতে আমি খৰচ কৰিম ভাল কৰি বনাব খুজিছোঁ চাপাখোৱাত এখন ষ্টেডিয়াম আমি বনাব খুজিছোঁ আৰু এখন ষ্টেডিয়াম আমি কাকপথাৰত বনাব খুজিছোঁ চাপাখোৱাটো এখন কাকপথাৰতো এখন বুঢ়াবুঢ়ী থানৰ বাবে 5 কোটি টকা আমি অতিৰিক্তকৈ দিব খুজিছোঁ যাতে বুঢ়াবুঢ়ী থানখন সুন্দৰ হৈ যায় আৰু অমৰপুৰ গাঁৱত লাইট যাব পৰা নাছিল প্ৰায় 40-50 কোটি টকা লাগে বাবে ইমান দিন অমৰপুৰত লাইট যোৱা নাছিল আমি 50 কোটি টকা খৰচ কৰি ইলেক্ট্ৰিচিটি গ্ৰিড আমি অমৰপুৰলৈ লৈ যাবৰ বাবে সিদ্ধান্ত লৈছোঁ ইয়াৰ উপৰিও তিনিচুকীয়া ডিষ্ট্ৰিক্ট ষ্টেডিয়ামখনৰ বাবে আমি 50 কোটি টকা অনুমোদন দিছোঁ যাতে সুন্দৰ কৰি ফ্লাড লাইট ধুনীয়াকৈ বনাব পাৰে মোৰ ওচৰত আহিছিলে 15 কোটি টকা বিচাৰি মই 50 কোটি টকা অনুমোদন কৰি দিছোঁ যাতে খুব তিনিচুকীয়াৰ ঐতিহ্যৰ লগত লগ লগাই খুব ধুনীয়াকৈ যাতে আমি বনাব পাৰোঁ এই গোটেই কামখিনি আপোনালোকে কেতিয়া হ'ল কি হ'ল বুলি মোক নুসুধিব ঠিক 26ৰ আগতহে হিচাপটো ল'ব কাৰণ কোনোবা এই বছৰ হ'ব কোনোবা অহা বছৰ হ'ব গতিকে হিচাপটো 26ৰ আগত ল'ব প্ৰত্যেকবাৰে আহিলে নুসুধিব কাৰণ একেলগে গোটেইখিনি আমি নকৰোঁ আজি 3টা কালি 4টা এনেকৈ কৰি যাম কিন্তু 26ৰ আগতে গোটেইখিনি ইন প্লেচ হৈ যাব শেষত মই এটা সৰু ঘোষণা কৰিব খুজিছোঁ যে প্ৰত্যেক বছৰে আমি 2 ডিচেম্বৰৰ দিনত 2 ডিচেম্বৰৰ আগমুহূৰ্তত অসম দিৱসৰ আগমুহূৰ্তত আমি চুকাফা বঁটা ঘোষণা কৰোঁ এইবাৰ অসমৰ প্ৰখ্যাত সাংবাদিক চেণ্টিনেল কাকতৰ প্ৰাক্তন সম্পাদক ধীৰেন্দ্ৰনাথ বেজবৰুৱা ডাঙৰীয়াক আমি চুকাফা বঁটা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আজি কেবিনেটত এইখিনি সিদ্ধান্ত আছিল আপোনালোকে এনে মোৰ কথাখিনিটো ৰেকৰ্ড কৰিছে গতিকে টুইটতো আপোনালোকে পাব পিছত তথাপিতো যদি কিবা আছে আপোনালোকে সুধিব পাৰে মই ৰ'ব 1 মিনিট বুঢ়ী জাগুন কাঠাসীমা টু টেকেৰী ব্ৰহ্মজান ৰোড উইথ এ ব্ৰিজ অভাৰ ৰিভাৰ বুঢ়ীদিহিং মই এইটো নাজানো বাজেটত নাছিল বাজেটত নাই হয়তো মনে দি ভাবিছিল কিন্তু বাজেট কৰা হোৱা নাছিল হ'ব মিনিষ্টাৰ এইটো নাই ধৰা বুলি কৈছে আপোনালোকে ভৱিষ্যতে ধৰিবৰ কাৰণে মিনিষ্টাৰক ধৰক আৰু সাংবাদিকৰ পেঞ্চন ঠিক আছে চাই ল'ম মই
আমি এটা বিচাৰ কৰি আছো যে যিখন আয়ুষ্মান ভাৰতৰ যিটো কাৰ্ড আছে সাংবাদিকসকলকো তাত আনিব পাৰি নেকি কোনোবা দিনা কেবিনেটত শুনিব আমাৰ এইটো আছে আজি যেনেকৈ বহু দিনৰ পৰা ৰিটায়াৰ্ড গেট 4 এমপ্লয়ীখিনিয়ে কৈ আছিল আজি হৈ গ'ল কোনোবা দিনা শুনা পাই যাব সমস্যা এটাই মানে পোৰ্টেল আদি হৈ যোৱাৰ পিছত সাংবাদিকৰ সংখ্যাটো ইমান বৃদ্ধি পাইছে গতিকে এইটো মানে আমি পাৰিম নে নোৱাৰিম কণ্ট্ৰল কৰিবৰ কাৰণে চাই লওঁ আজি এটা মন্ত্ৰী ডাঙৰীয়াই কেবিনেটত কৈছে যে পোৰ্টেলবিলাকতো পাৰিলে অলপ চৰকাৰী বিজ্ঞাপন আদি দিব পাৰি নেকি এটা কিন্তু ইমান নাম্বাৰটো ইমান বেছি গতিকে অলপ চাই লওঁ কি কৰিব পাৰি